নমস্কাৰ, আজি হৈছে ৩১ আগষ্ট দেওবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিস্ফোৰক আৰু ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ভিত্তিবৰ্ষ 1971 নহয়, 1951 হ'ব আৰু ইয়াক লৈ এইবাৰ আৰশ্বাদ মাদানীয়ে দিছে প্ৰত্যুত্তৰ। ভিত্তিবৰ্ষ 1951 হ'লেই লাখ লাখ মুছলমান হ'ব গৃহহীন আৰু আমি 1951 হ'বলৈ নিদিওঁ। এবাৰ আৰশ্বাদ মাদানীৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰসমূহ দৰ্শকৰ বাবে ডাঙৰ খবৰ। ভিত্তিবৰ্ষ 1951 হ'লেই বিপদ নামিব কোটি কোটি মুছলমানৰ ওপৰত আৰু কোটি কোটি মুছলমান হৈ পৰিব বিদেশী আৰু গৃহহীন। 1951 ভিত্তিবৰ্ষ আমি কেতিয়াও মানি নলওঁ আৰু অসমত ভিত্তিবৰ্ষ 1971 হ'বই লাগিব। 1951 হ'লে প্ৰায় 48 লাখ পুৰুষ মহিলা হৈ পৰিব ভূমিহীন আৰু সৰ্বোচ্চ ন্যায়ালয়ে আমাৰ পক্ষতে দিছে ৰায় আৰু পূৰ্বৰ NRCৰ সময়ত ভিত্তিবৰ্ষ 1971 বুলি কৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়া 1951 কৰিব বিচাৰি আছে। মন্তব্য আগবঢ়াইছে এতিয়া আৰশ্বাদ মাদানীয়ে। ডাঙৰ খবৰ জনাইছোঁ, কিন্তু কোনো কাৰণতে ভিত্তিবৰ্ষ সলনি কৰিব নোৱাৰে। নতুন NRCত ভিত্তিবৰ্ষ আমি সলনি কৰিবলৈ নিদিওঁ। ইনশাআল্লাহ ভিত্তিবৰ্ষ 1971 হৈ আছে আৰু থাকিয়ে যাব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে আৰশ্বাদ মাদানীয়ে। আৰু অসমৰ মুছলমানক লৈ এবাৰ আৰশ্বাদ মাদানীৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। ভিত্তিবৰ্ষ 1951 হ'লেই বিপদ নামিব কোটি কোটি মুছলমানৰ, গৃহহীন হ'ব কোটি কোটি মুছলমান আৰু কোটি কোটি মুছলমান হৈ পৰিব বিদেশী। 1951 ভিত্তিবৰ্ষ আমি কেতিয়াও নামানো বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে আৰশ্বাদ মাদানীয়ে। ভিত্তিবৰ্ষ 1951 হ'লে বিপদ নামিব কোটি কোটি মুছলমানৰ ওপৰত আৰু কোটি কোটি মুছলমান হৈ পৰিব বিদেশী। 1951 ভিত্তিবৰ্ষ আমি কেতিয়াও নামানো আৰু হিমন্ত বিশ্ব শৰ্মাই 1951 ভিত্তিবৰ্ষ কৰিব বিচাৰিছে, কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত এবাৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে আৰশ্বাদ মাদানীয়ে। তেওঁ কৈছে যে সৰ্বোচ্চ ন্যায়ালয়ে আমাৰ পক্ষতে দিছে ৰায় আৰু পূৰ্বৰ NRCৰ সময়ত ভিত্তিবৰ্ষ 1971 বুলি কৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়া 1951 কৰিব বিচাৰিছে, কিন্তু আমি কেতিয়াও ভিত্তিবৰ্ষ 1951 হ'বলৈ নিদিওঁ। ভিত্তিবৰ্ষ 1971 থাকিব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে আৰশ্বাদ মাদানীয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। প্ৰত্যাহাৰ নহয় বিদেশী ন্যায়াধীকৰণত থকা হিন্দু বঙালীৰ গোচৰ, নিৰ্দেশনা সংশোধনী কৰিবলৈ বাধ্য হ'ল চৰকাৰ। এই মুহূৰ্তৰ খবৰ, ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে জনাইছোঁ। প্ৰত্যাহাৰ নহয় বিদেশী ন্যায়াধীকৰণত থকা হিন্দু বঙালীৰ গোচৰ, হিন্দু বঙালীৰ নামত থাকিব ডিভোটাৰৰ টেগ আৰু 22 জুলাইত চৰকাৰে জাৰি কৰা নিৰ্দেশনা সংশোধনী কৰা হৈছে। প্ৰত্যাহাৰ হ'ব কেৱল কোচ ৰাজবংশী আৰু গোৰ্খা সম্প্ৰদায়ৰ গোচৰ। চৰকাৰে কা ধাৰা 6ৰ উপধাৰা 3ৰ উলংঘা কৰি দিছিল এক নিৰ্দেশনা আৰু সকলো জিলাৰ DC আৰু SP লৈ জাৰি কৰা হৈছিল নিৰ্দেশনা আৰু উক্ত নিৰ্দেশনাৰ পিছতে ৰাজ্যজুৰি সকলো দল সংগঠনে কৰিছিল তীব্ৰ প্ৰতিবাদ আৰু অৱশেষত চৰকাৰে সলাবলৈ বাধ্য হ'ল পূৰ্বৰ সিদ্ধান্ত আৰু চৰকাৰে পূৰ্বৰ সিদ্ধান্তত সংশোধনী কৰি দিলে নতুন নিৰ্দেশনা আৰু DC আৰু SP সকলে এপ্ৰিল গোচৰসমূহ 3 মাহৰ অন্তৰালত পৰীক্ষণ কৰিব আৰু বিদেশী ন্যায়াধীকৰণত সমস্যা বুজ লৈ সমাধানৰ কৰা হ'ব চেষ্টা আৰু কেবিনেটৰ সিদ্ধান্ত মৰ্মে গোৰ্খা আৰু কোচ ৰাজবংশীৰ গোচৰ প্ৰত্যাহাৰৰ কথা আৰু কাৰ বিধি উলংঘা কৰি গৃহ আৰু ৰাজনৈতিক বিভাগে দিছিল এই নিৰ্দেশনা। প্ৰত্যাহাৰ নহয় বিদেশী ন্যায়াধীকৰণত থকা হিন্দু বঙালীৰ গোচৰ। জনাইছোঁ খবৰ সমগ্ৰ ৰাজ্যবাসীক। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। পুছবেক অব্যাহত থাকিব, 2টা পৰ্যায়ত চলিছে বিদেশী বাংলাদেশী বিতৰণ প্ৰক্ৰিয়া। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ। অসমৰ পৰা বিদেশী বিতৰণ অব্যাহত থাকিব আৰু অসমত 2টা পৰ্যায়ত চলিছে পুছবেক প্ৰক্ৰিয়া। অবৈধ বাংলাদেশীক ঘূৰাই পঠিওৱা
পঠিওৱাৰ পদক্ষেপ চলি থাকিব আৰু অবৈধ বাংলাদেশীক পুছবেক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কালিও 26টা বাংলাদেশীক ৰাজ্যৰ পৰা কৰা হৈছে পুছবেক আৰু নতুনকৈ অহা আৰু 1971ৰ পিছত অহাসকলক পুছবেক চলি আছে আৰু অসমৰ পৰা বিদেশী বিতৰণ অব্যাহত থাকিব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু অবৈধ বাংলাদেশীক ঘূৰাই পঠিওৱাৰ পদক্ষেপ চলি থাকিব আৰু অবৈধ বাংলাদেশীক পুছবেক সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ ৰাহুল গান্ধীৰ এক বিস্ফোৰক মন্তব্য। ৰাহুল গান্ধীয়ে কৈছে যে বিজেপিয়ে কাঢ়ি ল'ব বিচাৰিছে নাগৰিকত্বৰ অধিকাৰ। সংবিধানক আক্ৰমণ কৰিছে বিজেপিয়ে আৰু বিহাৰত ৰাহুল গান্ধীৰ সভাত জনসমুদ্ৰ দেখে বুলি পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ, ডাঙৰ খবৰ জনাইছোঁ এছবি অসম মিডিয়াৰ সমূহ দৰ্শকক। ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈছে নৰেন্দ্ৰ মোদী আৰু ভোট চুৰি কৰি সংবিধানক আক্ৰমণ কৰিছে বিজেপিয়ে। সংবিধানে সকলো শ্ৰেণীৰ নাগৰিককে দিছে ভোটৰ অধিকাৰ, কিন্তু বিজেপিয়ে নাগৰিকৰ পৰা কাঢ়ি ল'ব বিচাৰিছে এই অধিকাৰ। আৰু এই বিস্ফোৰক মন্তব্য কৰিছে এতিয়া কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। হাৰিয়ানা, কৰ্ণাটক, মহাৰাষ্ট্ৰ সকলোতে ভোট চুৰি কৰিছিল বিজেপিয়ে আৰু বিজেপিৰ প্ৰকৃত সত্য এতিয়া বুজি পাব দেশবাসীয়ে এতিয়া নৰেন্দ্ৰ মোদীক ক'ব দেশবাসীৰ মন কি বাত। আৰু বিহাৰত ভোটাৰ অধিকাৰ যাত্ৰাত গৰজি উঠিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু তেওঁ কৈছে যে ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিস্ফোৰক মন্তব্য কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। ভোট চুৰি কৰি সংবিধানক আক্ৰমণ কৰিছে বিজেপিয়ে আৰু ভোট চুৰি কৰি সংবিধানক এক প্ৰকাৰ আক্ৰমণ কৰিছে বুলি মন্তব্য আগবঢ়াইছে ৰাহুল গান্ধীয়ে। আৰু সংবিধানে সকলো শ্ৰেণীৰ নাগৰিককে দিছে ভোটৰ অধিকাৰ, কিন্তু বিজেপি চৰকাৰখনে নাগৰিকৰ পৰা কাঢ়ি ল'ব বিচাৰিছে এই অধিকাৰ, মন্তব্য আগবঢ়াইছে ৰাহুল গান্ধীয়ে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। সংখ্যালঘু অত্যাচাৰ কৰা চৰকাৰ পতন বিচাৰি মাদানীৰ দুৱাৰ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ, ডাঙৰ খবৰ। এইবাৰ বিজেপি চৰকাৰৰ পতন বিচাৰি মাদানীৰ দুৱাৰ দেখিবলৈ পোৱা গৈছে। জমিয়ত উলেমা ই হিন্দৰ সভাত এইবাৰ সোচ্চাৰ হৈ পৰিছে মাদানী। উচ্ছেদ চলোৱা অপশক্তি নিপাত যাওক বুলি এক প্ৰকাৰ দুৱাৰ আহ্বান জনাইছে আৰছাদ মাদানীয়ে। আৰু ধৰ্মৰ নামত ভেদাভেদ অনা সকলৰ পতন হওক আৰু হিন্দু মুছলমানৰ মাজত বিভেদ অনা সকলৰ অন্ত পৰক বুলি দোৱা কৰিছে আৰছাদ মাদানীয়ে। আৰু মুছলমানৰ নামত অপপ্ৰচাৰ চলোৱা সকলক আল্লাহে কেতিয়াও ক্ষমা নকৰে। বিজেপিয়ে দেশত বিভেদ অনাৰ অভিযোগ তুলি এইবাৰ দোৱা আৰছাদ মাদানীৰ। আৰু এইবাৰ বিজেপি চৰকাৰৰ পতন বিচাৰি মাদানীৰ দোৱা কৰিবলৈ দেখিবলৈ পোৱা গৈছে। জমিয়ত উলেমা ই হিন্দৰ সভাত সোচ্চাৰ হৈ পৰিছে আৰছাদ মাদানী। উচ্ছেদ চলোৱা অপশক্তি নিপাত যাওক, এইবাৰ বিজেপি চৰকাৰৰ পতন বিচাৰি মাদানীৰ দোৱা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আকৌ এবাৰ স্পষ্ট হৈ পৰিছে গৌৰৱ গগৈৰ পাকিস্তান প্ৰেম। সংসদৰ পিছত পুনৰ অসমত আহি অমিত শ্বাহৰ মন্তব্যৰ পিছতো মৌন কিয় গৌৰৱ গগৈ? এই মুহূৰ্তৰ খবৰ জনাইছোঁ এছবি অসম মিডিয়াৰ সমূহ দৰ্শকক। গৌৰৱ গগৈৰ পাকিস্তান প্ৰেম স্পষ্ট হৈ পৰিছে। সংসদৰ পিছত আকৌ এবাৰ অসমত আহি গৌৰৱ গগৈয়ে পাকিস্তান যোৱা বুলি অমিত শ্বাহে মন্তব্য কৰে। যদি পাকিস্তানৰে কোনো সম্পৰ্ক নাই তেন্তে কিয় বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ অনা নাছিল গৌৰৱ গগৈয়ে? আৰু গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ কথা সংসদত গৃহমন্ত্ৰীয়ে কৰিছিল উত্থাপন। যদি সংসদত কোনোবাই ভুল তথ্য দিয়ে তেন্তে দিব পাৰে অভিযোগ, কিন্তু সংসদত কোনো বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ নানিলে। আৰু ইয়াৰ মাজতেই অসমলৈ আহি গৃহমন্ত্ৰী ডাঙৰীয়াই পুনৰবাৰ সেই কথাকেই ক'লে। আৰু তাৰ পিছতো মৌন কিয় গৌৰৱ গগৈ? তাৰ পৰা সকলোৱে অনুমান কৰিব পাৰিছে যে বিষয়টো কিমান গম্ভীৰ্যপূৰ্ণ। আৰু ইমান দিনে অসমৰ মুখ্যমন্ত্ৰীয়ে পাকিস্তান ভ্ৰমণৰ কথা কৈ আছিল, আৰু কিন্তু সংসদৰ বাহিৰে ভিতৰে গৃহমন্ত্ৰীয়ে কোৱা বিষয়টোত নিশ্চয় জটিলতা আছে। আৰু অসমৰ ৰাইজে এই বিষয়ে বুজি পাইছে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কৈছে যে
গৌৰৱ গগৈৰ পাকিস্তান প্ৰেম স্পষ্ট হৈ পৰিছে আৰু সংসদৰ পিছত অসমত গৌৰৱ গগৈ পাকিস্তান যোৱা বুলি অমিত শ্বাহে মন্তব্য কৰে যদি পাকিস্তানৰ সৈতে কোনো সম্পৰ্ক নাই তেন্তে কিয় বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ নানিলে গৌৰৱ গগৈয়ে আৰু গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ কথা সংসদত গৃহমন্ত্ৰীয়ে উত্থাপন কৰিছিল যদি সংসদত কোনোবাই ভুল তথ্য দিয়ে তেন্তে দিব পাৰি অভিযোগ কিন্তু তাৰ পিছতো সংসদত কোনেও বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ নানিলে আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এইবাৰ আৰশ্বাদ মাদানীৰ পাছত মুখ্যমন্ত্ৰীক চেলেঞ্জ সৰ্বভাৰতীয় ইমাম সংস্থাৰ আৰু আৰশ্বাদ মাদানীক বাংলাদেশলৈ পঠিয়াই দিয়া মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী আৰু মন্তব্য কৰাৰ পিছতেই সৰব হৈ পৰিছে সৰ্বভাৰতীয় ইমাম সংস্থা এই মুহূৰ্তৰ খবৰ জনাইছো এছপি অসম মিডিয়াৰ সমুদৰ্শকক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে একত্ৰিত হ'ল সৰ্বভাৰতীয় ইমাম সংস্থা মাদানীক সমালোচনা কৰাৰ পাছতেই মুখ্যমন্ত্ৰীৰ প্ৰতি উত্তৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দিলে ইমাম সংস্থাটোৱে আৰু স্বাধীনতা সংগ্ৰামত মাদানীৰ ভূমিকা নাজানে মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰী নালাগে সাধাৰণ জনতাৰো অধিকাৰ নাই মাদানীৰ কথা ক'বলৈ আৰু মাদানীক বাংলাদেশলৈ পঠিওৱাৰ আগতে প্ৰকৃত বাংলাদেশীক পঠিয়াওক বাংলাদেশলৈ আৰু শেখ হাছিনাক ভাৰতলৈ অনা বিজেপিয়ে নিজৰ ভুল স্বীকাৰ কৰক শেখ হাছিনাক পলুৱাই ৰখা চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে নিজক শুধৰণি কৰক বুলি এক প্ৰকাৰ মন্তব্য কৰিছে সৰ্বভাৰতীয় ইমাম সংস্থাই আৰু কথাৰে নহয় কামেৰে বাংলাদেশী খেদি দেখুৱাওক বুলি এক প্ৰকাৰ মন্তব্য কৰিছে আৰু প্ৰয়োজন হ'লে দেশৰ প্ৰতিজন ইমামে সহায় কৰিব আৰু সেই সাহস মুখ্যমন্ত্ৰীৰ নাই বুলি মন্তব্য কৰিছে আৰু সেইবাবে আৰশ্বাদ মাদানীক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মছজিদ মাদ্ৰাছা চলোৱাসকলক সজাইছে বাংলাদেশী আৰু আৰশ্বাদ মাদানীক কেনেদৰে বাংলাদেশলৈ পঠিয়াই আমি চাই ল'ম বুলি দিলে মুখ্যমন্ত্ৰীক এক প্ৰকাৰ চেলেঞ্জ আৰু সৰ্বভাৰতীয় ইমাম সংস্থাৰ সভাপতি সাজিদ ৰছিদৰ এই মন্তব্যগুলি এতিয়া চৰ্চা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ একত্ৰিত হ'ল সৰ্বভাৰতীয় ইমাম সংস্থা মাদানীক সমালোচনা কৰাৰ পিছতেই এইবাৰ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিলে সৰ্বভাৰতীয় ইমাম সংস্থাই আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈছে সৰ্বোচ্চ ন্যায়ালয় কেন্দ্ৰ আৰু ৰাজ্যলৈ উত্তৰ বিচাৰি পত্ৰ প্ৰেৰণ এই মুহূৰ্তৰ খবৰ জনাইছো ডাঙৰ খবৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈ পৰিছে এতিয়া সৰ্বোচ্চ ন্যায়ালয় কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক উত্তৰ দিয়াৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে বাংলাদেশী বিতৰণক লৈ অযথা কিয় পলম হৈছে আৰু সন্দেহৰ ভিত্তিত কিয় দীৰ্ঘদিনে ডিটেনশ্যন কেম্পত ৰখা হৈছিল তেওঁলোকক যদি বাংলাদেশী কিয় কৰা হোৱা নাই পুছবেক কেতবাৰ প্ৰশ্ন কৰিছে আৰু প্ৰশ্নৰ উত্তৰ দিবলৈ এইবাৰ আদেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে মাহমাহ ধৰি ডিটেনশ্যন কেম্পত কিয় ৰখা হৈছে তেওঁলোকক আৰু দুসপ্তাহৰ ভিতৰতেই বাংলাদেশলৈ পঠাব লাগে অবৈধ অনুপ্ৰৱেশকাৰীসকলক আৰু সীমান্ত সিল কৰি কিয় লোৱা হোৱা নাই কঠোৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰ উদ্দেশ্যি এবাৰ প্ৰশ্ন সৰ্বোচ্চ ন্যায়ালয়ৰ বাংলাভাষী প্ৰব্ৰজনকাৰীক নিৰ্যাতনক লৈ এবাৰ সৰব হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয় অবৈধ বাংলাদেশীক লৈ এবাৰ কঠোৰ হৈ পৰিছে কঠোৰ নিৰ্দেশনা সৰ্বোচ্চ ন্যায়ালয়ৰ আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক উত্তৰ দিয়াৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে বাংলাদেশী বিতৰণক লৈ অযথা কিয় পলম হৈছে প্ৰশ্ন কৰিছে সৰ্বোচ্চ ন্যায়ালয় আৰু সন্দেহৰ ভিত্তিত কিয় দীৰ্ঘদিনে ডিটেনশ্যন কেম্পত ৰখা হৈছে আৰু যদিহে বাংলাদেশী কিয় কৰা হোৱা নাই পুছবেক কেতবাৰ প্ৰশ্ন কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে আৰু মাহমাহ ধৰি ডিটেনশ্যন কেম্পত কিয় ৰখা হৈছিল তেওঁলোকক আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ভাল খবৰ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি আৰু আপোনালোক কৰ্তন হৈছিল নেকি অৰুণোদয় আঁচনিৰ পৰা নাম জনাওক আমাৰ কমেণ্ট বক্সত এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা ডিচি অফিচলৈ নোযোৱাকৈয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন এই মুহূৰ্তৰ খবৰ জনাইছো ভাল খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা ডিচি অফিচলৈ নোযোৱাকৈয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু আপোনালোকে কোনে কোনে লাভ কৰি আছে অৰুণোদয় আঁচনিৰ ধন জনাওক আমাৰ ভিডিঅ'ৰ কমেণ্ট বক্সত প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ AS এলেৰামত পঠিয়াই দিলে লাভ কৰিব অৰুণোদয় আঁচনি আৰু ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা আৰু যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অহা নাছিল সেইসকল মহিলায়ো ডাইৰেক্টলি অৰুণোদয় আঁচনি পাব আৰু ইয়াৰ বাবে যাব নালাগে কোনো ডিচি অফিচলৈ আৰু ইয়াৰ বাবে কাকো খাতিৰ কৰিব নালাগে আপুনি
পোনপটীয়াকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা আৰু 1250 টকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব। আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী কৰিছে ডাঙৰ ঘোষণা। গেছ কিনিলেই আৰু 250 টকা লাভ কৰিব আপুনি বেংক একাউণ্টত আৰু মহিলা উদ্যমিতা আঁচনিৰ 15,000 টকা পাবই বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকী। আৰু অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। যদিহে আপোনাৰ নাম কৰ্তন হৈছিল আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। কেৱলমাত্ৰ আপুনি ফৰ্ম ফিল আপ কৰি জমা দিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। অসমক ইছলামিক প্ৰদেশ বনোৱাৰ ষড়যন্ত্ৰ আৰশ্বাদ মাদানীৰ। কংগ্ৰেছত কোনে টিকট পাব আৰু কোনে নাপাব সিদ্ধান্ত লয় মাদানী আৰু জমিয়তে। এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ এছপি অসম মিডিয়া আৰু অসমৰ দৰ্শকৰ বাবে। অসমক ইছলামিক প্ৰদেশ বনোৱাৰ ষড়যন্ত্ৰ কৰিছে আৰশ্বাদ মাদানীয়ে। কংগ্ৰেছত কোনে টিকট পাব আৰু কোনে নাপাব সিদ্ধান্ত লয় মাদানী আৰু জমিয়তে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। 2011 চনত অসমৰ শিক্ষামন্ত্ৰী আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সেই সময়ত টেট শিক্ষকৰ চাকৰি দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰশ্বাদ মাদানী অসমলৈ আহি তৰুণ গগৈক কৈছিল টেট শিক্ষকৰ চাকৰি বন্ধ কৰিবলৈ, কিন্তু মই বন্ধ নকৰিলোঁ, মই মোৰ সিদ্ধান্তত অটল থাকিলোঁ। আৰু কংগ্ৰেছৰ টিকট বিতৰণ জমিয়ত উলেমা ই হিন্দৰ দৰে সংগঠনে কৰে। অসমক দুৰ্বল কৰিবলৈ বহুত ষড়যন্ত্ৰ কৰিছিল তেওঁলোকে আৰু মোৰ বিৰুদ্ধেও বহুত ষড়যন্ত্ৰ কৰিছিল, এতিয়াও কৰি আছে। আৰু হিমন্ত বিশ্ব শৰ্মাক টিকট দিবলৈ সোনিয়া গান্ধীক কৈছিল মাদানীয়ে। আৰু কংগ্ৰেছত থাকি হিমন্ত বিশ্ব শৰ্মাৰ RSSৰ চিন্তাধাৰা আছিল বুলি কৈছিল মাদানীয়ে। আৰু এই মন্তব্যক লৈ এতিয়া বৃহৎ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। আৰু এনেকৈ বহুতৰে টিকট কাটি থৈছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু বিজেপি অহাৰ লগে লগেই জিৰৰ পৰা হিৰ' হ'ল মাদানী। ক্ষমা কৰিব, বিজেপি অহাৰ লগে লগে হিৰৰ পৰা জিৰ' হৈ গ'ল মাদানী। আৰু 2011 চনৰ পৰাই মোৰ পিছত পৰি আছে আৰশ্বাদ মাদানী। এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আৰশ্বাদ মাদানীৰ কথাই সকলো এক্সপ'জ কৰিছে। আৰু সদায় কিবা নহয় কিবা পৰিকল্পনা থাকে মাদানী ছৈয়দাৰ দৰে মানুহবোৰৰ। আৰু ইছলামিক প্ৰদেশ বনোৱাৰ মানসিকতাৰ বিৰুদ্ধে মই আছোঁ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উদান্ত ভাষণ আগবঢ়াইছে। আৰু শিশুৰ দৰে আৰক্ষী লগোৱা কাম মই নকৰোঁ, কিন্তু মই যুঁজি যাম। আৰু অসমক ইছলামিক প্ৰদেশ বনোৱাৰ ষড়যন্ত্ৰ আৰশ্বাদ মাদানীৰ। কংগ্ৰেছত কোনে টিকট পাব আৰু কোনে নাপাব সিদ্ধান্ত লয় মাদানী আৰু জমিয়তে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰশ্বাদ মাদানীৰ সন্দৰ্ভত আহি পৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে চিনাকিক মাটি দিম আৰু অচিনাকিৰ পৰা মাটি কাঢ়ি ল'ম। ৰাহুল গান্ধী আৰু আৰশ্বাদ মাদানীক এবাৰ সকিউনি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। ৰাহুল গান্ধী আৰু আৰশ্বাদ মাদানীক সকিউনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমীয়াক যিমানে গালি দিব সিমানেই অসমীয়াই হেংদাং তুলি ল'ব। আৰু চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাটি দিম বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অচিনাকি মানুহৰ পৰা মাটি কাঢ়ি নলোৱাকৈ আমি ক্ষান্ত নাথাকোঁ। আৰু সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক ৰাহুল গান্ধী আৰু আৰশ্বাদ মাদানীয়ে। এইবাৰ ৰাহুল গান্ধী আৰু আৰশ্বাদ মাদানীক অপেন চেলেঞ্জ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অমিত শ্বাহৰ সন্মুখতে ৰাহুল গান্ধী আৰু আৰশ্বাদ মাদানীক অপেন চেলেঞ্জ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধী আৰু আৰশ্বাদ মাদানীক এইবাৰ সকিউনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমীয়াক যিমানে গালি দিব সিমানেই অসমীয়াই হেংদাং তুলি ল'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে। চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাটি দিম আৰু অচিনাকি মানুহৰ পৰা আমি মাটি কাঢ়ি নলৱাকৈ আমি ক্ষান্ত নাথাকোঁ বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে। আৰু সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক ৰাহুল গান্ধী আৰু আৰশ্বাদ মাদানীয়ে এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ এক বিস্ফোৰক মন্তব্য। গৃহমন্ত্ৰীগৰাকীয়ে কৈছে যে 2026 চনত আকৌ তৃতীয়বাৰলৈ বিজেপি চৰকাৰ হ'ব। পাকিস্তানলৈ গৈ থকা নেতাই কেতিয়াও অসমৰ
অসমৰ নেতৃত্ব ল'ব নোৱাৰে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এছবি অসম মিডিয়াৰ সমুদৰ্শকক 2026 চনত তৃতীয়বাৰৰ বাবে অসমত বিজেপি চৰকাৰ হ'ব। বিজেপিক তথা NDA কোনেও পৰাস্ত কৰিব নোৱাৰে। বিজেপিক তথা NDA কোনেও পৰাস্ত কৰিব নোৱাৰে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু কংগ্ৰেছৰ সময় শেষ হৈ গ'ল। অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়া দলে চৰকাৰ গঠন কৰিব নোৱাৰে আৰু বাৰে বাৰে পাকিস্তানলৈ গৈ থকা নেতাই অসমৰ নেতৃত্ব ল'ব নোৱাৰে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছক ৰাইজে ভোট নিদিয়ে। পঞ্চায়ত নিৰ্বাচনতেই অসমত চাফা হৈ গ'ল কংগ্ৰেছ আৰু পঞ্চায়তত কংগ্ৰেছৰ প্ৰতিনিধি বিচাৰিবলৈ এতিয়া দুৰ্বিল লাগিব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে অমিত শ্বাহে। আৰু অসমত পুনৰ বিজেপি অগপৰ চৰকাৰে হ'ব। কংগ্ৰেছক কটাশ কৰিবাৰ গৰজিল গৃহমন্ত্ৰী অমিত শ্বাহ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ 2026 চনত তৃতীয়বাৰৰ বাবে অসমত বিজেপি চৰকাৰ হ'ব। বিজেপিক তথা NDA কোনেও পৰাস্ত কৰিব নোৱাৰে আৰু কংগ্ৰেছৰ সময় শেষ হৈ গ'ল বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়া পৰিলক্ষিত হৈছে। আৰু অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়া দলে চৰকাৰ গঠন কৰিব নোৱাৰে। বাৰে বাৰে পাকিস্তানলৈ গৈ থকা নেতাই অসমৰ নেতৃত্ব ল'ব নোৱাৰে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে গৃহমন্ত্ৰী অমিত শ্বাহে।